ৰাজনীতি কৰাৰ নামত বিশেষকৈ কংগ্ৰেছ দলৰ কিছুমান নেতৃত্বই অসমৰ বিভিন্ন ৰাজনৈতিক মহলে এই ক্ষেত্ৰত সহযোগিতা কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লং লিভ লং লিভ লং লিভ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 CC2 লং লিভ লং লিভ লং লিভ CC2 লং লিভ লং লিভ লং লিভ জনজাতি আৰু খিলঞ্জীয়া ত্ৰাণকৰ্তা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লং লিভ লং লিভ লং লিভ Hello misirang am apung kumpaso tung ngol koda habutani miliau silo dung ngos dhokwa kana tribal songgo selotta arasanol kabege dupang oglam kuba dekko tania gekum suladung so kapila sempa gekum super nampai ikan ada doi de matcho konolom lui popa nol apungai kinna dupa molokon nokobong sunapur kosutoli jagabo mia taniam bolokam ukum bariam ussedam gela ngoluk jitu ST tribal among krudam Dr. Himonto Biswa Sharma Sarkar se kangkanopa mukoli dungku ada Dr. Himonto Biswa Sharma ke ager gernam dem kalik melik sula mebola silo dhokwa kana jila CC2 takamising porikabang mising mimakabang takamising mimakabang silo obinondon gyapon dung aru bulu agomam ludung oko agomam kapeluen ngol ere apuram tatpola je দুগত আজি যি মাননীয় মুখ্যমন্ত্ৰীক সোনাপুৰ যি উচ্ছেদ কচুতলিৰ যি উচ্ছেদ অবৈধ যি সন্দেহযুক্ত নাগৰিকৰ যি বেদখলক উচ্ছেদ এই উচ্ছেদক লৈ আজি CC2 উদ্যোগত বিভিন্ন অঞ্চলত আজি এনেধৰণে মাননীয় মুখ্যমন্ত্ৰীক কৰ্মদক্ষ মুখ্যমন্ত্ৰীক আমি অভিনন্দন জনাইছোঁ। যিহেতু ট্ৰাইবেল ভূমিত আজি কেৱল সোনাপুৰতে নহয় ৪৭টা ট্ৰাইবেল বেল্ট ব্লকত আজি সন্দেহযুক্ত নাগৰিকে আজি বেদখল কৰি আছে। গতিকে সেই বেদখলকাৰীসকলক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে আৰু আমি মাননীয় মুখ্যমন্ত্ৰী যি সাহস তেখেতে অসমৰ ভূমিপুত্ৰসকলক যি জীয়াই থকা যি প্ৰেৰণা দিছে যেনেধৰণে যি খিলঞ্জীয়াক ৰক্ষাৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে আমি সঁচাকৈ অলাখ জনাইছোঁ। আমি ঢকুৱাখানা জিলা তাকাম মিচিং বৰিংকাবাং মিচিং মিমাকাবাং তাকাম মিচিং মিমাকাবাং সদৌ অসম ট্ৰাইবেল সংঘ ঢকুৱাখানা জিলা সমিতি আৰু ট্ৰাইবেল ডিঅ' লীগ ঢকুৱাখানা জিলা সমিতিৰ পৰা আমি তেখেতক কোটি কোটি প্ৰণাম জনাইছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক আমি সকলো সময়তে আমি সহযোগিতা কৰিম আৰু আমি তেখেতকো আমি আৰু ইয়াৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ কেৱল সোনাপুৰতে নহয় যিসমূহ ট্ৰাইবেল বেল্টত এনেধৰণৰ সন্দেহযুক্ত নাগৰিকে বেদখল কৰি আছে সেইসমূহকো অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতি চলিব নালাগে। সকলোৱে সহযোগিতা কৰিব লাগে। অসমৰ ভূমিপুত্ৰসকলক ভূমিত যিধৰণে আগ্ৰাসন কৰিছে এই আগ্ৰাসনটো বন্ধ কৰিব লাগে আৰু সেই ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতি কৰিব নালাগে। সকলোৱে অসমৰ বিভিন্ন ৰাজনৈতিক মহলে এই ক্ষেত্ৰত সহযোগিতা কৰিব লাগে। অসমৰ খিলঞ্জীয়া ৰক্ষা হ'ব লাগে যাতে অসমত কোনো ধৰণৰ বিদেশী নাগৰিকে আগ্ৰাসন কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক যাতে বিপদত ঠেলি দিব নালাগে সেই কথাটো সকলোৱে হুঁচিয়াৰ হোৱাটো ভাল। গতিকে সকলোকে আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে এনেধৰণৰ পদক্ষেপবিলাকত সকলোৱে সহযোগিতা কৰি যিসকল সন্দেহযুক্ত নাগৰিকে বেদখল কৰি আছে অতি শীঘ্ৰে ৪৭টা ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অতি শীঘ্ৰে উচ্ছেদ কৰিবৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি ট্ৰাইবেলসকলে বিশেষকৈ CC2 আমি সম্পূৰ্ণ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছোঁ, সদায় থাকিম আৰু এনেধৰণৰ প্ৰশংসনীয় পদক্ষেপক আমি সদায় প্ৰশংসা কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে সহযোগিতা আগবঢ়াই যাম। ঠিক আছে। ইয়াত বিশেষকৈ আমাৰ যিটো সোনাপুৰ যিটো উচ্ছেদ আমাৰ মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিটো মাটি ভূমি এই ভূমিক বেদখলকাৰী আজি মুক্ত কৰাত আজি উচ্ছেদ অভিযান আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি উচ্ছেদ অভিযান চলাই আছে। এই উচ্ছেদ অভিযান চলোৱাৰ কাৰণেই আমি এখেতক আজি অভিনন্দন জ্ঞাপন কৰি আমি আজি ৰেলী কৰিছোঁ আৰু আজি আমাৰ এই ৰেলীৰ যোগেদি আমি অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে আমাৰ অকল সোনাপুৰ এৰিয়াতে আমাৰ মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মানে মাটি বেদখল হোৱা নাই, আমি বিভিন্ন জিলাত আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বেদখল কৰি আছে। গতিকে এই জেগাবিলাকতো আমাৰ যেনেধৰণে মানে সোনাপুৰত উচ্ছেদ অভিযান আৰম্ভ কৰিছে ঠিক তেনেধৰণে আমাৰ অন্যান্য ডিষ্ট্ৰিক্টবিলাকৰ বেদখল মানে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল কৰি থকা জেগাবিলাকত মানে উচ্ছেদ অভিযান চলাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আজি আমাৰ এই কাৰ্যসূচী আজি এই যিটো কাৰ্যসূচী অভিনন্দন যিটো কাৰ্যসূচী এই কাৰ্যসূচীত আমাৰ CC2 আৰু ট্ৰাইবেল অল আছাম ট্ৰাইবেল সংঘ আৰু আমাৰ মানে ট্ৰাইবেল ইউথ লীগ TMPK MMK আৰু TMMK ঢকুৱাখানা জিলা কমিটি আৰু মিচিং বানে কেবাং দিৰবি কেবাং সকলো আমাৰ সকলো ট্ৰাইবেলে একত্ৰিত কৰি পেলাই আজি আমি মুখ্যমন্ত্ৰী মহোদয়ক এখেতে যিটো কোনো বৈ নোহোৱাকৈ আজি ইমান মানে ডাঙৰ পদক্ষেপ এটা লৈ আজি আমাৰ খিলঞ্জীয়া ভূমি
সুৰক্ষাৰ স্বাৰ্থত যিটো আজি চৰকাৰে পদক্ষেপ লৈছে এই পদক্ষেপক আমি অতি আদৰণীয় জনাইছোঁ। আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু অসমৰ জনজাতীয় সমূহৰ ত্ৰাণকৰ্তা আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলো জাতি জনগোষ্ঠীৰ ঐক্য সম্প্ৰীতি অসম ভূমিত সন্দেহযুক্ত নাগৰিকসকলে যুগ যুগ ধৰি বেদখল কৰি আছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমাৰ অঞ্চল বিশেষকৈ জনজাতীয় অঞ্চলসমূহত বেদখল কৰি আছিলে সন্দেহযুক্ত নাগৰিকসকলে। এইসকলক ৪৭টা বিশেষ অঞ্চলত আজিলৈকে সোণাপুৰ কচুতলিত বিশেষকৈ আজি ২-৩ দিনৰ আগত সম্পূৰ্ণভাৱে মুক্ত হৈছে। এই এলেকা আছিলে আমাৰ বছৰ যুগে যুগে আমাৰ ট্ৰাইবেল অঞ্চল ট্ৰাইবেলসকলৰ আমাৰ আৱেষ্টনী আছিলে। আমি নথৈ সুখী হৈছোঁ আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু ৰাজনীতি কৰাৰ নামত বিশেষকৈ কংগ্ৰেছ দলৰ কিছুমান নেতৃত্বই ইয়াত সন্দেহযুক্ত নাগৰিকৰ পক্ষত থিয় দিছে। এইসকলক আমি আহ্বান জনাইছোঁ যাতে ভূত ভৱিষ্যতে বিদেশী বা সন্দেহযুক্ত নাগৰিকৰ পক্ষত ৰাজনীতি কৰাৰ নামত ৰাজনীতি কৰিব নালাগে। আৰু আমি এইসকল নেতৃত্বৰ বিৰুদ্ধে ৰাজনীতিক দল সংগঠনৰ বিৰুদ্ধে আমি ভূত ভৱিষ্যতে তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম।